হয় নিশ্চয়কৈ যিটো সময়ত দেশে বিশ্বগুৰু হোৱাৰ দিশত অগ্ৰসৰ হৈছে সেইটো সময়তে একাংশ দুষ্কৃতিকাৰীয়ে প্ৰতিদিনে প্ৰায় এটাকৈ মন্দিৰ সত্ৰ এই ধৰণৰ য'ত আচলতে তেওঁলোকে চুৰি কৰি আচলতে যিসকল ধৰ্মীয় লোক আছে ধৰ্মীয় আৱেগত আঘাত হানাৰ যি প্ৰয়াস কৰিছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ পাকা গোবিন্দ ভৱন গীতাসত্ৰত আৰু গীতাসত্ৰত নিশা ইয়াত দুষ্কৃতিকাৰীয়ে ভৱনৰ ভিতৰৰ কেইবাটাও সামগ্ৰী ধৰ্মীয় সামগ্ৰী টকা পইচা সকলো লুট কৰি লৈ গৈছে। এই মুহূৰ্তত আমি এই গোবিন্দ ভৱন গীতাসত্ৰত আছোঁ আৰু ইয়াত ধৰ্মপ্ৰাণ লোকসকল যথেষ্ট তেওঁলোক ক্ষোভিত হৈছে, তেওঁলোকৰ দুখ পাইছে যিহেতু ইয়াত তেওঁলোকে আৰাধনা কৰে আৰু আৰাধনা স্থানৰ সকলো সামগ্ৰী তেওঁ চোৰে লুটি লৈ গৈছে। আমি প্ৰভুৰ সৈতে কথা পাতিব যত্ন কৰিছোঁ কিমান কি সামগ্ৰী আৰু কেতিয়া আনিলে এইখিনি ৰাতি কিমান সময়ত নিছে 12টা বজালৈকে আমি গম পাম। 12টা বজালৈকে মই শুইছোঁ যিটো 12টা বজাত আপুনি ইয়াতে থাকে? ইয়াতে মই অকলে থাকোঁ। সেইটো এইখিনি আমাৰ বাসভৱন সেইটো তাতে থাকোঁ। গতিকে 12টা বজাৰ পিছত কোন সময়ত হয়তো চুৰ সোমাইছে সেইটো আমাৰ ক'ব নোৱাৰিম, যিহেতু শুই আছোঁ। গতিকে ৰাতিপুৱা উঠি পেলাই আমি গম পাইছোঁ, ৰাতিপুৱা সেই তাৰে কাম কৰি আহি দেখিছোঁ যে তলাটো খোলা হৈ আছে। মই কেতিয়াবা ভুল হয় হয়তো মানে ভাবিলোঁ যে তলাটো মাৰা নাই নেকি, আহি পেলাই চাওঁ যে তলাটো ভাঙা, তাৰমানে জোৰ কৰি খোলা হৈছিল। আৰু ইয়াত আহি দেখিলোঁ আমাক ইতিমধ্যে মই কৈছোঁৱে যে 3খন শৰাই আছিল, সেই 3খন শৰাই নিছে, 2যোৰ তাল আছিল, তাল 2যোৰ নিছে। তাৰোপৰি আমাৰ পূজা কৰাৰ কাৰণে যিবিলাক তামৰ পাত্ৰ কিছুমান পানী থাকে, কিছুমান পূজা কৰাৰ কাৰণে লাগে, এনেকুৱা ধৰণৰ বস্তু বিভিন্ন ধৰণৰ আমাৰ তামৰ পিতলৰ সকলোখিনি লৈ গৈছে। কমেও এতিয়া আজিৰ দামত যদি আমি কিনিবলৈ যাওঁ কমেও লাখ টকাৰ ওপৰত লাগিব সেইখিনি বস্তু, সেইখিনি সামগ্ৰী। আৰু কিবা নষ্ট কৰিছে বা একো বস্তু অন্যায় কৰা নাই, সেইখিনি ক'ব নাই, একো বস্তু অন্যায় কৰা নাই। সেইকাৰণে বস্তুখিনি লৈ গৈছে, তলা দুটাটো ভাঙিছে সেইটো বেলেগ কথা, কিন্তু বাকী অন্যভাগে একো কৰা নাই। কিন্তু বস্তুখিনি আমাৰ এতিয়া ভিতৰত থকা সামগ্ৰী এটাও নাই। চুৰে কৰিছে, চুৰি আনিছে এইটো। আৰু এইখিনি কেনেকুৱা ধৰণৰ কেনেকুৱা আমাৰ পুলিচ আহি তদন্ত কৰিছে ইতিমধ্যে, তেওঁলোকে কি পায় কি নাপায় সেইটো আমি নাজানো। কিন্তু আমি খুব অত্যন্ত দুখ পাইছোঁ। আমি যে 28 বছৰ কাল ইয়াতে থাকিলোঁ আমি, এতিয়া বৰ্তমান মই সত্ৰাধিকাৰ হিচাপে ইয়াতে কৰি আছোঁ, সাধাৰণ সেৱক হিচাপে ইয়াতে সোমাইছিলোঁ যিটো এতিয়া বৰ্তমান সত্ৰাধিকাৰ। আৰু আজিলৈকে ইয়াত চুৰ সোমোৱা নাছিল। কিন্তু এতিয়া কেনেকুৱা এটা মানে পৰিৱেশ আহি পৰিছে, ইয়াতে কেনেকৈ চুৰ সোমালে, কেনেকুৱা ধৰণৰ। আমি হয়তো সীমামূৰীয়া মানুহ, আমাৰ ওচৰত হয়তো অন্য শেহৰ মানুহবিলাকো আমাৰ ওচৰতে আছে। গতিকে এতিয়া কেনেকুৱা ধৰণৰ সেইটো নেদেখা বস্তু হয়। যথেষ্ট ক্ষোভিত হৈছে, দুখ পাইছে। আন এগৰাকীৰ লগত কেতিয়া কি নিলে আপোনালোকক? এতিয়া মই ৰাতিপুৱাহে গম পালোঁ, আমাৰ সম্পাদকে ক'ব, ৰাতিপুৱা গম পালোঁ। এতিয়া আমাৰ সত্ৰাধিকাৰে জানে কি নিলে, মই শুনি ইয়াত লৈ আছোঁ। হয়, যথেষ্ট ক্ষোভ হৈছে। ইয়াত আয়তীসকল আছে, আমি তেখেতৰ সৈতে কথা পাতিম। কি ধৰণৰ কেনে বস্তু নিছে ইয়াত? এই আমাৰ পূজা কৰা পাত্ৰ, তাল, সেই বন্তি জ্বলা শৰাই, বিভিন্ন ধৰণৰ বস্তু আছিল। সেই জগন্নাথপুৰী যাই মেথাম আমি সেই আনি দিছিলোঁ, বৰকাহা সেইও লৈ গৈছে। দুখ পাইছোঁ, বিৰাট আঘাত পাইছোঁ অন্তৰত। প্ৰভুয়ে যি কৰে গধূলি পুৱা, আজি পৰং কৰাৰ কাৰণে আমাৰ তালে নাই, একো নাই, বস্তু চব লৈ গৈছে চুৰি কৰি। হয়, যথেষ্ট আৱেগিক হৈছে। আন এগৰাকী আয়তী আছে, কি ক'ব মানে এতিয়া ধৰ ৰাইজে যিখিনি বিচাৰ কৰে বা আমাৰ আৰক্ষী চৌকাক জনাইছে, তেখেতসকলেও যিখিনি পাৰে আমাক সহায় কৰক। আৰু লগতে যিখিনি বস্তু আমাৰ নিছে, এই বস্তুখিনিৰ মূল্য আমিতো দিব নোৱাৰোঁ, বা চোৰে বা কি সাহসত চুৰ কৰিল, এতিয়া চোৰেও নাজানে সি কি চোৰ, টকা পইচা নিয়া নাই, সামগ্ৰীখিনি নিছে, যিখিনি তাল আছে তালখিনি নিছে, প্ৰসংগ কৰা আমাৰ যিখিনি বস্তু আছিল, বিশেষকৈ প্ৰভুক মাৰি থোৱা নিচিনা কৰি বস্তুখিনি লৈ গৈছে। এতিয়া ৰাইজে কি কয় বা আমাৰ চৰকাৰৰ পৰা কি কয়, যিখিনি আমাক হৰাইছে বা যিখিনি নাই, সেই নোহোৱা বস্তুখিনি যেন আমাক কেনেকৈ চুৰি, যদি সঁচা চুৰি তেখেতে আমাক আনি দিয়ে। যথেষ্ট আৱেগিক হৈছে কেইবাগৰাকী। হয়, আমি এইখিনি এনেকুৱা অৱস্থাত চুৰি কৰি নাই, আমি বহুতো আৱেগিক হৈছোঁ। কাৰণ আমি এইটো অনুষ্ঠানত সদায়ে আমি নাম প্ৰসংগৰ কাৰণে আহোঁ। আমাৰ সত্ৰাধিকাৰ প্ৰভু ইয়াতে সদায় নাম প্ৰসংগ কৰে। সেই বস্তুখিনিয়ে লৈ যোৱাৰ কাৰণে আমি বহুত আৱেগিক হৈছোঁ। কি ভাৱত তেওঁলোকে নিছে সেই বিষয়ে আমি নাজানো। সেয়েহে আমি পুলিচ প্ৰশাসন বা চৰকাৰক
আবেদন জনাইছোঁ যাতে এইখিনি উচিত বিচাৰ তেওঁলোকে হয় নিশ্চয়কৈ মই কেমেৰা পাৰ্চনক কিছু ভিতৰৰ দৃশ্যাংশ কিছু দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া আছিলে গুৰু আসন আৰু ইয়াৰ ওচৰতে আছিলে যিসমূহ সামগ্ৰী এই সকলোবোৰ সামগ্ৰী তেওঁলোকে লৈ গৈছে যি তাল হওক বা যি ধৰণৰ সকলো সামগ্ৰী তেওঁলোকে লুটি লৈ গৈছে ইতিমধ্যে পূজাৰ সামগ্ৰীসমূহ লৈ যোৱাৰ পিছত এনেধৰণে তেওঁলোকে অস্থায়ীভাৱে এতিয়া পূজা অৰ্চনা কৰিব লগা হৈছে আৰু যিহেতু আৰক্ষীক অৱগত কৰা হৈছে সমগ্ৰ ঘটনা আৰু আৰক্ষীৰ তদন্তত যাতে সঁচা ঘটনা প্ৰকৃত দোষী যাতে উদ্ধাৰ হয় তাক এই যি এই অঞ্চলৰ ভক্ত আছে সেই ভক্তসকলে কামনা কৰিছে